নমস্কাৰ। আজি মই এটা যুদ্ধৰ আধ্যাত্মিক কাহিনীৰে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ, যিটো কাহিনীৰ দ্বাৰা আমি সকলোৱে অলপ হ'লেও জ্ঞানলব্ধ হৈ উপকৃত হ'ম বুলি আশা ৰাখিলোঁ। শ্ৰদ্ধেয় সতীৰ্থবৃন্দ, শাস্ত্ৰত বহু আধ্যাত্মিক কাহিনী লিপিবদ্ধ হৈ থাকে, যিবোৰ কাহিনী প্ৰায়সংখ্যক মানুহৰ জ্ঞাত নহয়। সেয়ে আজি এটা সুন্দৰ কাহিনীৰে এজন মহা নায়কৰ চৰিত্ৰ উপস্থাপন কৰিব ওলাইছোঁ, যিজন কুৰুক্ষেত্ৰ যুদ্ধৰ মহাযোদ্ধা পাণ্ডৱ পুত্ৰ ভীমৰ নাতি আৰু ঘটোৎকচৰ পুত্ৰ। সেইজনে হ'ল বৰবাৰিক। মহাপৰাক্ৰমী যোদ্ধা বৰবাৰিকৰ তিনিপাত ধনুহৰে কুৰুক্ষেত্ৰ যুদ্ধখন নিমিষতে শেষ কৰিব পাৰিলেহেঁতেন, কিন্তু ভগৱন্ত কৃষ্ণই সেইটো হ'বলৈ নিদিলে। কাৰণ দুষ্টক দমন, শান্তক পালন, অৰ্থাৎ অধৰ্মক নাশ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে প্ৰভু ভগৱন্তই মনুষ্যাৱতাৰ ধাৰণ কৰিছে। সৰুৰে পৰা বৰবাৰিকৰ যুদ্ধৰ প্ৰতি বহুত ৰাপ আছিল বাবে অস্ত্ৰ শিক্ষাও চৰ্চা কৰি আহিছিল। মা দুৰ্গাক তপস্যা কৰি দেৱী মাৰ পৰা তিনিপাত অস্ত্ৰ বৰদান হিচাপে লাভ কৰিছিল, যাৰ মহিমা আছিল অপাৰ। প্ৰথম ধনুহৰ যুদ্ধত শত্ৰুক নিৰীক্ষণ কৰে, দ্বিতীয় ধনুহৰে শত্ৰুৰ গতিবিধি নিৰীক্ষণ কৰে আৰু তৃতীয় ধনুহৰে শত্ৰুক নিধন কৰে। এই তিনিপাত অস্ত্ৰ ধাৰণ কৰাৰ পিছত বৰবাৰিকে মাকক সুধিছিল, মা, মোৰ মুখ্য বীৰ এই পৃথিৱীত কোন আছে আৰু মই কাৰ পক্ষত যুদ্ধ কৰিম? তেতিয়া মাকে কৈছিল, তোমাৰ সমক্ষ বীৰ পৃথিৱীত এজনেই আছে, সেইজনেই হ'ল কৃষ্ণ। তুমি সদায় দুৰ্বলীৰ পক্ষত যুদ্ধ কৰিবা। মাকৰ কথা শুনি বৰবাৰিকে ভগৱন্ত কৃষ্ণক লগ পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল। কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভণিৰ আগে আগে বৰবাৰিকে যুদ্ধলৈ আহি আছিল। প্ৰভু ভগৱন্ত কৃষ্ণই ভাবিলে, যদি কুৰুক্ষেত্ৰ যুদ্ধলৈ বৰবাৰিক আহি উপস্থিত হয়, তেন্তে ধৰ্ম সংকটত পৰিব। সেয়ে তেওঁ এজন ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰিলে আৰু বৰবাৰিক আহি থকা ৰাস্তাত তেওঁ আগবিতি ধৰিলে। ব্ৰাহ্মণক দেখা পাই বৰবাৰিকে ক'লে, হে ব্ৰাহ্মণ, তুমি মোৰ ৰাস্তা কিয় ৰোধ কৰিবলৈ ওলাইছা? তেতিয়া ব্ৰাহ্মণৰূপী ভগৱন্ত কৃষ্ণই সুধিলে, হে বৰবাৰিক, তুমি ক'ত যাব ওলাইছা? তেতিয়া বৰবাৰিকে ক'লে যে মই কুৰুক্ষেত্ৰ যুদ্ধলৈ যাব ওলাইছোঁ। কৃষ্ণই ক'লে যে তুমি কুৰুক্ষেত্ৰ যুদ্ধলৈ কাৰ পক্ষত তুমি যুদ্ধ কৰিবা আৰু এই তিনিপাত শৰেৰে তুমি যুদ্ধত জয় হ'ব পাৰিবা জানো? তেতিয়া মহাপৰাক্ৰমী বীৰ বৰবাৰিকে কৈছিল যে এই তিনিপাত অস্ত্ৰৰে মই গোটেই কুৰুক্ষেত্ৰ যুদ্ধ নিমিষত শেষ কৰিব পাৰোঁ। তেতিয়া ব্ৰাহ্মণৰূপী ভগৱন্ত কৃষ্ণই বৰবাৰিকক ক'লে, ঠিক আছে, তেতিয়াহ'লে তোমাৰ শক্তি পৰীক্ষা কৰাই যাওক। এই যে ওচৰতে গছডাল দেখিছা, সেই গছডালত যিমান শুকান পাত আছে, সেই শুকান পাত তুমি নিমিষতে সেই শুকান পাত ধনুহৰেৰে তুমি তললৈ পেলাই দিয়া। তেতিয়া ব্ৰাহ্মণৰ কথা শুনি বৰবাৰিকে ধনুহৰ ল'লে আৰু ধনুহৰেৰে গছৰ শুকান পাতবিলাক সকলোবিলাক তললৈ পেলাই দিলে। কিন্তু ভগৱন্ত কৃষ্ণই এটা শুকান পাত নিজৰ ভৰিৰ তলত লুকুৱাই ৰাখিলে। বৰবাৰিকৰ সেই সৰ্পাতেই ভগৱন্ত কৃষ্ণৰ ভৰিৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে। তেতিয়া বৰবাৰিকে ক'লে যে হে ব্ৰাহ্মণ,
তোমাৰ ভৰিৰ তলত এটি শুকান পাত আছে, গতিকে তুমি অনুগ্ৰহ কৰি ভৰিখন আঁতৰাই দিয়া। তেতিয়া ভগৱন্ত কৃষ্ণ ক'লে যে মই ভৰিখন লৰচৰ কৰিব নোৱাৰোঁ, তোমাৰ শক্তিৰে মোৰ ভৰিখন আঁতৰাই দিয়া। তেতিয়া বৰবাৰিকে সেই ব্ৰাহ্মণৰূপী ভগৱন্ত কৃষ্ণৰ কথা শুনি তেওঁ নিজৰ শক্তি প্ৰয়োগ কৰিলে, কিন্তু কোনোপধ্যেই সেই ব্ৰাহ্মণৰ ভৰিৰ খোজ লৰাব নোৱাৰিলে। তেতিয়া ভগৱন্ত কৃষ্ণই হাঁহিলে আৰু ক'লে, হে বৰবৰী, মই শুনিছোঁ তুমি বহুত দানী, গতিকে মই একজন সাধাৰণ ব্ৰাহ্মণ হিচাপে তুমি মোক বস্তু এটা দান কৰিব লাগে, পাৰিবানে? তেতিয়া বৰবাৰিকে কৈছিল যে হে ব্ৰাহ্মণ, মই তোমাক যি দান লাগে দিবলৈ প্ৰস্তুত আছোঁ। তেতিয়া ভগৱন্ত কৃষ্ণই ক'লে, হে বৰবৰী, তোমাৰ মুণ্ডটো মোক লাগে, তোমাৰ মুণ্ডটো ছেট কৰি মোৰ হাতত অৰ্পণ কৰা। ব্ৰাহ্মণৰ কথা শুনি বৰবৰিকে আচৰিত হ'ল। তেওঁ ভাবিলে, এনেকুৱা কোন ব্ৰাহ্মণ হ'ব পাৰে যি ব্ৰাহ্মণে মোৰ মুণ্ড ছেট বিচাৰিছে। তেতিয়া বৰবাৰিকে ব্ৰাহ্মণৰূপী ভগৱন্ত কৃষ্ণক ক'লে যে হে ব্ৰাহ্মণ, তুমি সাধাৰণ ব্ৰাহ্মণ নোহোৱা, নিশ্চয় কোনোবা তুমি দেৱতা, তোমাৰ পৰিচয় মোক দিয়া। তেতিয়া ভগৱন্ত কৃষ্ণই নিজৰ চতুৰ্থ ৰূপ ধাৰণ কৰি তেওঁৰ দৰ্শন দিলে। ভগৱন্ত কৃষ্ণৰ দৰ্শন পাই বৰবৰী বহুত আনন্দিত হ'ল আৰু ভগৱন্তৰ শ্ৰীচৰণত সেৱা ধৰিলে। তেওঁ নিজৰ প্ৰতিজ্ঞা অনুসৰি, নিজৰ মুখৰ বচন অনুসৰি বৰবৰীকে নিজৰ মুণ্ড ছেট কৰিলে আৰু ভগৱন্ত কৃষ্ণৰ হাতত অৰ্পণ কৰিলে। তেতিয়া ভগৱন্ত কৃষ্ণই বৰবৰীকক ক'লে যে হে বৰবৰী, তোমাৰ অন্তিম ইচ্ছা প্ৰকাশ কৰা। তেতিয়া বৰবৰীকে ক'লে যে হে প্ৰভু কৃষ্ণ, মোৰ জীৱন সফল হৈ গ'ল তোমাক দৰ্শন পাই, কিন্তু এটা খেদ থাকি গ'ল, সেইটো মই কুৰুক্ষেত্ৰৰ যুদ্ধখন চাবলৈ নাপালোঁ। বৰবৰীকৰ কথা শুনি প্ৰভু ভগৱন্ত কৃষ্ণই ক'লে যে তোমাক দৈব্য শক্তি মই দিলোঁ, সেই দৈব্য শক্তিৰে তুমি গোটেই কুৰুক্ষেত্ৰ যুদ্ধখন চাবলৈ পাৰিবা। তেতিয়া প্ৰভু ভগৱন্ত কৃষ্ণই সেই বৰবৰীকৰ মুণ্ডটো যুদ্ধক্ষেত্ৰৰ ওপৰলৈ নি তাত এইটো স্থাপন কৰিলে আৰু গোটেই 18 দিন ধৰি চলি অহা এই কুৰুক্ষেত্ৰ যুদ্ধখনৰ সবিশেষ তেওঁ নিজ দৈব্য শক্তিৰে চাবলৈ পাৰিলে। আজি এই কাহিনীটোৰ দ্বাৰাই আমি এইখিনি কথাই বুজিলোঁ যে ভগৱানৰ কৃপা ধন্য হ'লে আমি সকলো কৰিব পাৰোঁ, আৰু ভগৱন্তৰ কৃপা ধন্য নহ'লে আমি একোৱেই কৰিব নোৱাৰোঁ। আমি নিজৰ ইচ্ছাৰে সকলো কাম নহয়, ভগৱন্তই যিটো ইচ্ছা কৰে সেইটোহে হয়। কথাতে কৈছে যে ভগৱন্তৰ ইচ্ছা নহ'লে গছৰ পাত এটিও নলৰে। যে হে সতীৰ্থবৃন্দ, আজিলৈ ইমানতে শেষ কৰিলোঁ। ইয়াৰ পিছত আৰু সুন্দৰ সুন্দৰ কাহিনী আপোনালোকৰ ওচৰত উপস্থাপন কৰিম, যিবিলাক কাহিনীৰ পৰাই আমি অলপ জ্ঞান লাভ কৰিব পাৰোঁ, উপকৃত হ'ব পাৰোঁ, আৰু সঁচাকৈয়ে
আজি গোটেই সমাজখনতে আধ্যাত্মিকতা লোপ পাই আহিছে, যাৰ ফলত সমাজখনত বহু বেয়া প্ৰভাৱ পৰিছে। সেয়ে এই বেয়া প্ৰভাৱবিলাক আঁতৰাই সমাজখন সংস্কাৰৰ বাবে আমি এই আধ্যাত্মিক কাহিনীবোৰ শ্ৰৱণ কৰা নিতান্তই প্ৰয়োজন। নমস্কাৰ, আজিলৈকে ইমানতে সামৰিলোঁ। ইয়াৰ পিছত পুনৰ লগ পাম। আশা কৰিছোঁ আপোনালোকে নিজৰ কমেণ্টসমূহ প্ৰকাশ কৰক। ধন্যবাদ। শুভৰাত্ৰি। জয় কৃষ্ণ।